সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়। সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, সন্দেহ আৰু বিশ্বাসঘাতকতাৰ বাবে। এটা কথা কি জানা? পৃথিৱীত তিনিটা বস্তু তুমি বিনামূল্যত পাবা: বন্ধুত্ব, সময়, পৰিয়াল। কিন্তু তাৰ মূল্য তুমি সেইদিনা বুজিবা যিদিনা হেৰুৱাবা। দুখ তেতিয়াই লাগে যেতিয়া ফুলৰ নিচিনা মানুহবোৰে কাঁইটৰ নিচিনা আঘাত দিয়ে। একেটা ৰাস্তাতে বহুদিন খোজ কাঢ়িলে সেই ৰাস্তাৰ কাষৰ অট্টালিকাৰ পৰা আৰম্ভ কৰি প্ৰতিখন দোকান চিনাকি হৈ যায়, মুখস্থ হৈ যায় কি ক'ত আছে। বহুদিন একেযোৰ জোতা পিন্ধাৰ পিছত ভুলতে ভৰিত আন এপাত জোতা লাগিলেও দেখাৰ আগতেই অনুভৱ কৰিব পাৰি যে সেয়া আন কাৰোবাৰ জোতাহে। কিন্তু বহু বছৰ ধৰি কাৰোবাৰ চকু দুটা দেখি থকাৰ পিছতো মানুহক চিনিব পৰা নাযায়। মানুহক জনাটো অসম্ভৱ একেবাৰে। জীৱনৰ 5টা সত্য কথা: মা-দেউতাৰ দৰে আপোন কোনো নহয়, দুখীয়াৰ কোনো বন্ধু নাথাকে, মানুহে সুন্দৰ মনক নিবিচাৰে, সুন্দৰ চেহেৰাক বিচাৰে, সন্মান কেৱল টকাৰ আছে, মানুহৰ নাই, যাকেই বেছি ভাল পোৱা যায় সিয়ে বেছি কষ্ট দিয়ে। আপোনজন আৰু সময়ে যেতিয়া একেলগে দুখ দিয়ে তেতিয়া মানুহ ভিতৰৰ পৰা শিলৰ দৰে কঠিন হৈ পৰে। জীৱনটোৰ পৰা এটা কথাই শিকিলোঁ: নিজক লৈ সুখী হ'ব লাগে আৰু কাৰোৰে পৰা একো আশা কৰিব নালাগে। জীৱনত কেতিয়াও কাকো বেছি গুৰুত্ব নিদিব। আপুনি যাক বেছি গুৰুত্ব দিব তেওঁৰ ওচৰত আপুনি গুৰুত্বহীন হৈ পৰিব আৰু তেওঁৰ গুৰুত্বহীনতাই আপোনাক বহুত কষ্ট দিব। শাৰীৰিক ৰোগতকৈ মানসিক ৰোগ বহুত বেছি যন্ত্ৰণাদায়ক। না কাৰোবাক ক'ব পৰা যায়, না সহ্য কৰিব পৰা যায়। কিছুমান মানুহ আছে বেলেগৰ ভাল দেখিলে তেওঁলোকৰ হিংসা লাগে আৰু যদি বেয়া দিন চলি আছে তলে তলে চাই হাঁহি থাকে। সকলোৱে ভুল বুজে, পৰিস্থিতি কোনেও বুজিবলৈ চেষ্টা নকৰে। যদি ভালে থাকিব বিচাৰে তেন্তে কাকোৱে নিজৰ দুৰ্বল অৱস্থাটো বুজাই নিদিব। প্ৰয়োজনত মনত পেলোৱাজন অথবা প্ৰয়োজন শেষ হ'লে আঁতৰি যোৱাজন কোনো প্ৰকাৰেই আপোন হ'ব নোৱাৰে। পৃথিৱীৰ কঠিন কামবোৰৰ ভিতৰত এটা কাম হ'ল মানুহ চিনি পোৱাটো। তুমি কাৰোবাক মিছাকৈ নাভাবিবা যে তোমাৰ সমান টেঙৰ কোনো নাই। তাৰ পৰিণাম তুমি লাহে লাহে বুজিবা। সময় আহিব, কাৰণ তেওঁ বুৰ্বক নাছিল, মাথো তোমাৰ ওপৰত বিশ্বাস আছিল। কাৰোবাক কষ্ট দি চৰি কোৱাটো সহজ, কিন্তু নিজে কষ্ট পাই আনক ক্ষমা কৰাটো বহুত জটিল। সময় নিষ্ঠুৰ নহয়, মানুহবোৰহে নিষ্ঠুৰ। অকলে থাকিবলৈ শিকি লোৱা, কাৰণ এই পৃথিৱীত কোনো কাৰো আপোন নহয়। সকলো মানুহেই একোজন স্বাৰ্থপৰ। পৰিস্থিতি যিয়েই নহওক কিয় আপোন মানুহবোৰ কাষত থাকিলে নিৰ্ভয়ে যুঁজ দিব পাৰি। পলম কৰি হ'লেও নিজে উপাৰ্জন কৰিব শিকা, কিয়নো অৱশেষত মানুহে তোমাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিয়েই তোমাক বিচাৰ কৰিব। মানুহক কেতিয়াও আঘাত অথবা কষ্ট নিদিবা। তেওঁ হয়তো আপোনাক ক্ষমা কৰি দিব, কিন্তু আপুনি দিয়া কষ্টখিনি কেতিয়াও পাহৰি নাযায় আৰু তেওঁ পোৱা কষ্টখিনিয়ে আপোনাৰ বাবে হৈ পৰিব অভিশাপ। বেছি পাত্তা দিলে মেকুৰীও নিজকে বাঘ বুলি ভাবে। সেইকাৰণে কিছুমান মানুহক বেছি পাত্তা দিব নালাগে। আপুনি গুৰুত্ব দিবলৈ এৰি দিয়ক, মানুহে আপোনাক আঘাত কৰিবলৈও এৰি দিব। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। 3 ধৰণৰ মানুহৰ অহংকাৰ বেছি: প্ৰথম, অলপ শিক্ষিত হ'লে; দ্বিতীয়, বেছি সুন্দৰ হ'লে; তৃতীয়, হঠাতে ধনী হ'লে। জীৱনটো সেইজন মানুহৰ লগত কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে আৰু ঘূৰাই পোৱা নাযায়। যদি কোনোবাই আপোনাৰ পৰা আঁতৰি গৈ পাছত আকৌ আপোনাৰ নতুন সম্পৰ্ক দেখি জ্বলন্ত অনুভৱ কৰে তেন্তে তেওঁক জ্বলিবলৈ দিয়ক, কিয়নো এয়া আপোনাৰ উপভোগ কৰাৰ সময়। সম্পৰ্ক এটা গঢ়াৰ আগতে আপুনি নিশ্চিত হওক আপুনি তেওঁৰ প্ৰিয়জন নে প্ৰয়োজন। যিজনী পত্নীয়ে স্বামীৰ অলপ দেৰি হ'লেই ভাতখিনি খাই লয়, সামান্য ভোককণো বহন কৰিব নোৱাৰে, সেই পত্নীয়ে কেতিয়াও অন্তৰ পৰা স্বামীক ভাল পাব নোৱাৰে। কাৰোবালৈ আঙুলি টোৱাই কথা কোৱাৰ আগতে এটা কথা মনত ৰাখিব: বাকী 3টা আঙুলি কিন্তু আপোনাৰ ফালে আছে। সেইবাবে আনক বিচাৰ কৰাৰ পূৰ্বে 3বাৰ নিজকে বিচাৰ কৰক। ক্ষমা 1000 বাৰ কৰিবা, কিন্তু বিশ্বাস সদায় এবাৰেই কৰিবা।
কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। যিয়ে নিজৰ স্বাৰ্থৰ বাবে আনক ইউজ কৰে তেওঁ নিজেও এদিন ইউজলেছ হৈ পৰিব। 7টা মহাপাপ। 1 নম্বৰতে কৰ্মৰ অবিহনে সম্পত্তি, 2 নম্বৰতে বিবেক অবিহনে আনন্দ, 3 নম্বৰতে মানৱতা অবিহনে বিজ্ঞান, 4 নম্বৰতে চৰিত্ৰ অবিহনে জ্ঞান, 5 নম্বৰতে আদৰ্শ অবিহনে ৰাজনীতি, 6 নম্বৰতে নৈতিকতা অবিহনে বাণিজ্য, 7 নম্বৰতে ত্যাগৰ অবিহনে উপাসনা। জীৱনত আশা সদায় ৰাখিব। আশাবোৰে আপোনাক জীয়াই থাকিবলৈ উৎসাহ দিয়ে। ধন্যবাদ।